দাদা প্ৰথমতেতো ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত তিনি সেনাৰ যি পৰাক্ৰম, বায়ুসেনা, স্থলসেনা, নৌসেনা, তিনিও সেনাৰ যি পৰাক্ৰম পূৰ্বতো আমি দেখিছোঁ। আমি সকলোৱে গৌৰৱী ভাৰতীয় হিচাপে আমাৰ যি শৌৰ্য, বীৰ্য, সাহস আৰু সফলতাৰ প্ৰাণস্পন্দন স্বৰূপ আমাৰ তিনিওটা সেনাবাহিনী, সেই সেনাবাহিনীৰ সামৰ্থ্যক লৈ আমাৰ কেতিয়াও সন্দেহ নাই। আমি সদায় তেওঁলোকৰ সাহস দি আছোঁ, তেওঁলোকো আমাৰ সাহস হৈ থিয় দি আছে। মা ভাৰতীৰ সুৰক্ষাৰ কাৰণে অহৰ্নিশে তেওঁলোকে যি সেৱা আগবঢ়াই আছে, তাৰ কাৰণে তিনিও সেনাৰ মুৰব্বী আৰু প্ৰতিগৰাকী জোৱানলৈকে আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বহুতে বিচাৰি আছিলোঁ, বহুতে নহয়, ভাৰতক ভাল পোৱা, সন্ত্ৰাসবাদক নিৰ্মূল হোৱাটো বিচৰা প্ৰতিগৰাকী মানুহে, ব্যক্তিয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচতনি যোগোৱা পাকিস্তানক এশিকনি দিব লাগে বুলি সকলোৱে মনে প্ৰাণে বিচাৰি আছিল। কিন্তু সময় থাকে সকলোৰে, আৰু এয়া উপযুক্ত সময়, এহি সময় হে চেহি সময় হে। গতিকে উপযুক্ত সময় কাৰণে আজি যিটো এয়াৰ ষ্ট্ৰাইক কৰিলে 9টাকৈ সন্ত্ৰাসবাদী কেম্পত, য'ত তেওঁলোকক শৰণ দিয়া হয়, প্ৰশিক্ষণ দিয়া হয়, তেওঁলোকক মৌলবাদ, সন্ত্ৰাসবাদক মানে যিটো অমানৱীয় যিটো তেওঁলোকৰ প্ৰশিক্ষণ লাভ কৰে। গতিকে এই গোটেই কাৰবাৰটো চলাই থকা এই 9টাকৈ মূল তেওঁলোকৰ লস্কৰী তৈবা হওক, জেইচ ই মহম্মদ হওক, তেওঁলোকক যি সন্ত্ৰাসবাদীক যিসকলে শৰণ দিয়ে, পাকিস্তানে বিশেষকৈ পাকিস্তানৰ অকুপাইড জম্মু কাশ্মীৰ POJK আৰু তাৰ লগতে পাকিস্তানৰ ভিতৰত গৈ ৰাৱলপিণ্ডিৰ নহয়, শিয়ালকোটৰ পৰা ওচৰে পাঁজৰে বিভিন্ন স্থানত যি যোৱা নিশা 1:05 পিছত 1:35 ভিতৰত যি আক্ৰমণ হ'ল, আমি জাগি আছিলোঁ, সেইটো সময়ত আমি লাইভ কৰি আছিলোঁ। গতিকে গোটেই কথাটো 4:30 বজালৈকে আমি গোটেই তেওঁলোকৰ যিটো আক্ৰমণ ভাৰতীয় সেনাৰ, সেই আক্ৰমণৰ গোটেই কথাবিলাক চাই আছিলোঁ। নেশ্যনেল ইণ্টাৰনেশ্যনেল যিবিলাক ৰিয়েকশ্যন চাইছিলে, গোটেইবিলাক আমি চাই আছিলোঁ আৰু দেখিবলৈ পালোঁ সমগ্ৰ বিশ্বই ভাৰতৰ এই কাণ্ডক ক'তো সমালোচনা কৰা নাই। যুদ্ধ হোৱাটো কোনেও নিবিচাৰে, কিন্তু কোনোবাই যদি যুদ্ধৰ পৰিৱেশ গঢ়ি দিয়ে, সেই যুদ্ধৰ পৰিৱেশত পিছ হুহকি অহা ভাৰতৰ স্বভাৱ নহয়। ভাৰতে সদায় যুদ্ধৰ মানে বিপৰীতে শান্তিৰ কথা কয়, কিন্তু যেতিয়া যুদ্ধ কৰিবলৈ তেওঁলোকে আমাক প্ৰেৰিত কৰে বা তেওঁলোকে আমাক যি বুলি কয় বাধ্য কৰে, তেতিয়াহ'লে ভাৰতে বহি নাথাকে। তাৰ উদাহৰণ পাকিস্তানে আগতেও পাইছে, চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক হৈছে। গতিকে আটাইতকৈ ভাল কথা যি মাছুদ আজাহাৰৰ আমি যিখিনি শুনিছোঁ, যি নেকি আমাৰ ভাৰতীয় সংসদৰ যি আক্ৰমণকাৰী, সেই মাছুদ আজাহাৰৰ ভায়েক পৰিয়ালসহ 14জন ব্যক্তিৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমত খবৰ পাইছোঁ। 100তকৈ অধিক পাকিস্তানী নিহত হৈছে বুলি খবৰ পাইছোঁ, সন্ত্ৰাসবাদী নিহত হৈছে বুলি খবৰ পাইছোঁ। গতিকে এইবিলাক আমাৰ কাৰণে মানে এটা ভাৰতবৰ্ষই টিট ফৰ টেট, তেওঁলোকৰ জেইচা কৰ্ণী এইচা ভৰণী, যি কৰিছে তেওঁলোকে ভৰিব লাগিব। মহাপাপৰ প্ৰায়চিত্ত তেওঁলোকৰ বিনাশৰেই আৰম্ভ হ'ব। গতিকে মহাপাপ কৰিলে মহাবিনাশৰো সন্মুখীন হ'ব লাগিব পাকিস্তান। গতিকে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ বাকী তিনিওটা আমাৰ যি সেনা, আমাৰ বায়ুসেনা, নৌসেনা, স্থলসেনাৰ মুৰব্বীকে ধৰি CDS অনিল চৌহানকে ধৰি আৰু আমাৰ নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ দাভুল চাহাবকে ধৰি সকলোকে মই ধন্যবাদ দিছোঁ আৰু আহ্বান জনাইছোঁ। আজি মই এতিয়া মোৰ নিজৰ গাঁৱৰ মন্দিৰত, শিৱ মন্দিৰত মই সেৱা লৈছোঁ। ভোট জিকাৰ কাৰণে মই সেৱা লোৱা নাই, ভাৰতবৰ্ষৰ সেনাৰ সুৰক্ষাৰ কাৰণে, মা ভাৰতীৰ সুৰক্ষাৰ কাৰণে মই আজি ঈশ্বৰৰ ওচৰত আঁঠু লৈছোঁ। প্ৰতিগৰাকী ভাৰতীয়ই নামঘৰ হওক, শিৱ মন্দিৰ হওক বা অন্য মন্দিৰ হওক, অন্য উপাসনাস্থলী হওক, মছজিদ হওক, গুৰুদ্বাৰা হওক, সকলোৱে এইকেইটা দিন ভাৰতীয় সেনাৰ লগত ছলিডাৰিটি শ্ব' কৰাব লাগে আৰু ভাৰতবৰ্ষৰ হকে,
ভাৰতবৰ্ষৰ বাবে সকলোৱে এই সময়ত একলগ হৈ না ধৰ্ম না জাতি না সম্প্ৰদায় ধৰ্ম জাতি সম্প্ৰদায়ৰ ঊৰ্ধত উঠি সকলোৱে এক ভাৰতীয় হিচাপে এই সময়ত পৰিচয় দিব লাগে। অনাগত দিনত যুদ্ধ যদি হয়ও সেই যুদ্ধৰ সময়ত ভাৰত জিকিব, ভাৰত জিকিছিল আৰু ভাৰতৰ মানুহৰ জিকাৰ সামৰ্থ্য আছে, ভাৰতীয় সেনাৰ সামৰ্থ্য আছে। তাতোকৈ ডাঙৰ কথা প্ৰভুৰ ওপৰত গভীৰ আস্থা আছে যে ভাৰতবৰ্ষক বিপদৰ পৰা উদ্ধাৰ হ'বই, ভাৰতবৰ্ষ কেতিয়াও বিপদত নপৰে। গতিকে সকলোকে মই একজোটত হৈ একলগ হৈ এই সময়ত একেলগে ভাৰতৰ হৈ থিয় দিবৰ কাৰণে আহ্বান জনাইছোঁ। চাওক, এতিয়া আমাৰ 15খন জিলাৰ 20টা স্থানত হ'ব আৰু ইতিমধ্যে আমি তাৰ কাৰণে কিছু সজাগতা আমাৰ দলৰ কাৰ্যকৰ্তাসকল, সমৰ্থক, শুভাকাংক্ষীসকল, প্ৰশাসন, চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে বিভিন্ন জিলা প্ৰশাসন বা সমজিলা প্ৰশাসনৰ জৰিয়তে যিটো চিভিল ডিফেন্স এক্সাৰচাইজ হ'ব আজি 4টা বজাত সমগ্ৰ দেশজুৰি হ'ব, 259খন স্থানত হ'ব, অসমৰ 20টা স্থানত হ'ব তাৰ ভিতৰত। গতিকে এই যিটো মক ড্ৰিল বা চিভিল ডিফেন্স এক্সাৰচাইজ সেইটোত সকলোৱে সহযোগ কৰিব লাগে, জানিব লাগে। যদি তেনেকুৱা বিপদৰ সময় আহে, ক'ৰবাত বোম বিস্ফোৰণ হয়, ক'ৰবাত বিল্ডিঙত জুই জ্বলি যায়, ক'ৰবাত যদি ধৰক বিশেষ ঘটনা হয়, সেই সময়ত আমি নিজকে কেনেকৈ সুৰক্ষিত কৰিম আৰু কেনেকৈ অন্য 10জনক সুৰক্ষা দিব পাৰিম। লগতে এই যুদ্ধৰ সময়ত আমি আগতীয়া যিবিলাক সাৱধানতা সেই গোটেই কথাখিনি আমি জনাৰ কাৰণে আজি এই মক ড্ৰিল বা চিভিল ডিফেন্স এক্সাৰচাইজ হ'ব। মই ভাৰতবাসী আৰু অসমবাসী প্ৰতিগৰাকী নাগৰিককে এই মক ড্ৰিলত নিজে প্ৰত্যক্ষভাৱে চাব নোৱাৰিলেও বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকে চাব পাৰিব। সেইবিলাক চাই লৈ যুদ্ধৰ কাৰণে যদি যুদ্ধ হয় সাজু হ'ব লাগিব আৰু আমি দেশক ৰক্ষা কৰিব লাগিব, দহক ৰক্ষা কৰিব লাগিব। প্ৰথমতে মই মোৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। মোৰ নিজা বুথ পূৰ্ণকামদেৱ মোমাইতলা প্ৰাথমিক বালিকা বিদ্যালয়, 264 নম্বৰ আমাৰ বুথ কেন্দ্ৰ, 280 নম্বৰ মোৰ চিৰিয়েল। মই উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিছোঁ আৰু আমি যাতে এখন শক্তিশালী পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে সমৃদ্ধিশালী এখন অসম আৰু সমৃদ্ধিশালী গ্ৰামাঞ্চল গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি আজি সকলোৱে সংকল্পৰে ভোটদান কৰিছোঁ। আৰু আজি দেখিছোঁ এক ব্যাপক উৎসাহ আৰু ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি আৰু উপস্থিতি, যে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাইজৰ ইমান উৎসাহ আৰু সঁহাৰি বা উপস্থিতি পূৰ্বতে আমি দেখিবলৈ পোৱা নাছিলোঁ। বহু হয়তো বছৰ বা বহু দশকৰ পিছত এনেধৰণে গঞা ৰাইজে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। গতিকে প্ৰথম পৰ্যায়ত ইতিমধ্যে প্ৰায় 70তকৈ অধিক শতাংশ লোকে ভোটদান কৰিছে আৰু আমাৰ দ্বিতীয় পৰ্যায়তো আমি আশা কৰিম এই ভোটদান যথেষ্ট বাঢ়িব। আৰু কিয় বাঢ়িব? নামনি অসমত ভোটদানৰ হাৰটো আগতকৈ উজনি অসমতকৈ বেছি হয়। গতিকে স্বাভাৱিকতে আমাৰ নামনি অসম বা মধ্য অসমত ভোটদান বাঢ়িব লাগে, সম্ভাৱনা আছে। আৰু আমি সকলোকে যোৱা 2 তাৰিখৰ পিছত সকলোকে এইটোৱে আবেদন জনাই আছোঁ যে গাঁওখনক যদি ভাল পায়, গাঁওখনৰ যদি উন্নয়ন বিচাৰে, তে গাঁওখনৰ জন্মগ্ৰহণ কৰা প্ৰতিগৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক এই উৎসৱটো উদযাপন কৰিব লাগে। এটি এটা দায়িত্ব আৰু সেই দায়িত্ব সকলোৱে সম্পাদন কৰিব লাগে।